সৰুতে পলম কৰিলে সি কিন্তু লাহে লাহে গৈ সেই ডাষ্টবিনত ভৰ্তি হৈ যাব দে গতিকে আমি এতিয়া প্ৰেক্টিচ কৰিম সকলোতে চকু মুদিব আমি কিছুমান ব্যক্তিক যদি জীৱনত এতিয়াও ক্ষমা কৰিব পৰা নাই আজি এই প্ৰেক্ষাপটত বহি আজি আমি কিন্তু আমাৰ ডাষ্টবিনটো চাফা কৰিব বিচাৰে না আপোনালোকে মনৰ যিটো ছাবকনচিয়াছ আমাৰ স্থিতি সেইটো আমি ক্লিন কৰি ল'ম দে যেহেতু আপোনালোকে ইমান গৰমত কষ্ট কৰি আহিছে অলপ বেনিফিটেড হৈ যাব লগাটো বহুত আৱশ্যক আৰু তেনে গৰমত যদি মাল্টিপল নেগেটিভ থটছ বাৰে বাৰে আহি থাকে সেইটো আৰু আমাৰ কি হৈ যায়গৈ শৰীৰত প্ৰভাৱ পেলায় ডাইজেশ্যনৰ ক্ষমতা কমাই দিব মনটো অনবৰতে বেয়া লাগি থাকিব যিমানেই ভাল নাথাক য'তেই ফুৰিব নাযাওক কিয় মনটো আপোনাৰ ঠিক নহ'ব গতিকে সকলোৱে চকু মুদকচোন আৰু আপোনাৰ যদি জীৱনত এনে কোনো ব্যক্তি আছে যাক আপুনি এতিয়াও ক্ষমা কৰি দিব পৰা নাই তেওঁৰ কথা বতৰাই আপোনাক বাৰে বাৰে খুব বেয়াকৈ ক'লে আগতে আপোনাৰ লগত ভাল আছিলে ৰিচেণ্টলি তেওঁ আপোনাক বেয়া ব্যৱহাৰ কৰিলে ইত্যাদি ইত্যাদি তেনেকুৱা যদি কোনোবা সম্বন্ধ সম্পৰ্ক বন্ধুবৰ্গ সমাজত তেনেকুৱা লোক আছে তেওঁলোকৰ মুখবিলাক আপোনালোকে স্পষ্টভাৱে মনত পেলাই লওকচোন স্পষ্টভাৱে মনত পেলাওক আৰু এতিয়া মনৰে ক'ব মই যেনেকৈ কওঁ মনৰে ক'ব দেই নিজে শুনাকে মনৰে ক'ব হে আত্মা তুমি যেনেকৈ মোৰ বাবে শ্ৰেষ্ঠ হে আত্মা যদি জানি বা অজানিতে মই তোমাক কেতিয়াবা কিবা আঘাত দিছিলোঁ আজি মই স্বয়ং প্ৰভু ভগৱন্ত পৰমাত্মা ঈশ্বৰ আল্লাহ গড ভগৱানক সাক্ষী মানি মই তোমাক আজি অন্তঃকৰণৰে ক্ষমা প্ৰাৰ্থনা খুজিছোঁ তুমি মোক ক্ষমা কৰি দিছা আৰু যদি তুমিও মোক যি আঘাত দিলা মোক যি বেয়া ব্যৱহাৰ কৰিছিলা বা মোৰ কথা যদি অপপ্ৰচাৰ কৰিছিলাও আজি মই সকলো পাহৰি তোমাক ক্ষমা দান কৰিছোঁ মই সকলো পাহৰি তোমাক ক্ষমা দান কৰিছোঁ মোৰ তোমাৰ প্ৰতি কোনো আক্ষেপ নাই মোৰ তোমাৰ প্ৰতি কোনো আক্ষেপ নাই মই আজি উপলব্ধি কৰিছোঁ এয়া আমাৰ এই পূৰ্বজন্মৰ কৰ্মৰ ফল হে আত্মা তুমি মোক বেয়া পাই নাথাকিবা আজিৰ পৰা মোৰ তোমাৰ প্ৰতি কোনো বেয়া ভাৱ নাই তুমি সমস্ত বিকৰ্ম বেয়া সংস্কাৰ বেয়া স্বভাৱ ইত্যাদিৰ পৰা মুক্ত হোৱা তুমি সুস্বাস্থ্যৱান নিৰোগী আৰু দীৰ্ঘায়ু হোৱা মোৰ নিস্বাৰ্থ আশীৰ্বাদ শুভকামনা সদায় তোমাৰ লগত আছে আজীৱন থাকিব তোমাৰ বহুত ভাল হওক তোমাৰ বহুত কল্যাণ হওক আৰু আজিৰ পৰা মই মোৰ ফালৰ পৰা তোমাৰ কথা কেতিয়াও তিল মানো মই ভাবি নাথাকোঁ মই মোৰ মনৰ পৰা তোমাক মুকলি কৰি দিছোঁ ৰিলিজ কৰি দিছোঁ মই সৰ্বশক্তিমান কল্যাণকাৰী নিৰাকাৰ পৰম পিতা পৰমাত্মা